আজি আমি আহিছোঁ দিল্লী লক্ষ্মীনাৰায়ণ মন্দিৰলৈ আৰু আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে দেখাম। সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই যাব। আমি এতিয়া মন্দিৰৰ বাউণ্ডেৰীত সোমালোহি আৰু একদম ভিতৰত কেমেৰা এলাউ নাই, সেইটো কাৰণে ভিতৰখন দেখাব নোৱাৰিম। চাৰিওফালে থকা পৰিৱেশটোহে আপোনালোকক দেখাব পাৰিম। বহুত ধুনীয়া হয় চাৰিওফালে আৰু একদম বহুত ঠাণ্ডা পৰিৱেশ। লক্ষ্মীনাৰায়ণ মন্দিৰটো বহুত ডাঙৰ হয়, একদম চাৰিওফালে মন্দিৰে আছে। চব কিমান ডাঙৰ দেখিছেনে? আৰু ইমানেই ধুনীয়া হয় নহয়, আৰু ভিতৰখনো বহুত ধুনীয়া হয়। নাৰায়ণৰ যিমানবোৰ অৱতাৰ আছে প্ৰতিজন অৱতাৰৰ ইয়াত ভিতৰত মূৰ্তিবোৰ আছে আৰু বেলেগ ভগৱানৰ মূৰ্তিবোৰ ধুনীয়াকৈ সজাই থৈ দিয়া আছে। আৰু ইয়াতে এখন পাৰ্ক আছে আৰু ইফালে এইটো চাইডে সোমাই যায় পাৰ্কখনলৈ, আৰু বহুত ডাঙৰ হয় পাৰ্কখন। বহুতেই ধুনীয়া, চাৰিওফালে কিমান ধুনীয়া দেখিছেনে? আৰু ইয়াত বহুত ঠাণ্ডা পৰিৱেশ, সেইটো কাৰণে মানুহবোৰ আহি ইয়াত অলপমান জিৰণি লয়হি। আৰু এইফালে কিনাৰতে এটা গুহা আছে আৰু দেখিছেনে ল'ৰাটোৱে একদম ওপৰত গৈ উঠি আছেগৈ। আজি বেটাই বহুতেই ভাল লাগিছে, তাৰ একদম নিজৰ ইচ্ছামতে দেখিছেনে ক'ৰ পাইছে, দেখিছেনে একদম ওপৰ পাইছেগৈ। ইমানেই ফূৰ্তি, অকণমানো ৰখি থকা নাই। মুকলিমূৰীয়া পৰিৱেশ পাইছে যে, আচলতে ঘৰতে ভিতৰতে সোমাই থকা হয়, সেইটো কাৰণে সি অলপমান বাহিৰলৈ ওলাই গ'লে বহুত ভাল পায়। ইয়াত বহুত গুহা আছে আৰু গুহাৰ ভিতৰত কিছুমান মন্দিৰো সজাই থৈছে। ইয়াত শিৱ বাবাৰ মন্দিৰ আছে। আগতে চাইড ভিতৰলৈ যাবলৈ দিছিলে, কিন্তু আজিকালি ভিতৰলৈ যাবলৈ নিদিয়ে, গেট লগাই দিছে। বহুত ধুনীয়া হয় চাৰিওফালৰ পৰিৱেশটো, চব কিমান ধুনীয়া দেখিছেনে? ইমানেই ধুনীয়া হয় নহয়, চাই থাকিলে চাই থাকিবই মন যায়।